নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে খবৰসমূহ নিতৌ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। তেনে বলক দেৰি নকৰি খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল এই মুহূৰ্তত দিব লৈছোঁ প্ৰথমটো খবৰ। বাংলাদেশৰ বিতৰণক লৈ এতিয়া কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ক্ষীপ্ৰ গতিত চলিব এতিয়া বিদেশীৰ চিনাক্তকৰণৰ কাম। চিনাক্ত হলে চিধাই বাংলাদেশলৈ পঠিয়াই দিয়া হ'ব। দিব লৈছে এটা ব্ৰেকিং নিউজ। বাংলাদেশী বিতৰণক লৈ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ক্ষীপ্ৰ গতিত চলিব এতিয়া বাংলাদেশীৰ চিনাক্তকৰণৰ কাম। চিনাক্ত হলেই লগে লগেই পঠিয়াই দিয়া হ'ব বাংলাদেশলৈ। চিনাক্তকৰণ হোৱাৰ পিছত বিদেশী ন্যায়াধিকৰণ নপঠিয়ায়। এটা চিনাক্ত হলে চিধাই বাংলাদেশলৈ পঠিয়াই দিয়া হ'ব। দীৰ্ঘদিনে NRCৰ বাবে ৰৈ আছিল বিদেশী চিনাক্তকৰণৰ কাম। এটা তীব্ৰ গতিত বিদেশী চিনাক্তকৰণৰ কাম কৰিব চৰকাৰে। বাংলাদেশী বিতৰণক লৈ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। আজি ঈদ উল আজহা। এই পবিত্ৰ ঈদৰ দিনটোতেই বিজেপি চৰকাৰৰ বিৰুদ্ধে মুছলমান সমাজৰ গৰ্জন। ঈদৰ নামাজ আদায় কৰিয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ। বিদেশীৰ নামত মুছলমানক টাৰ্গেট কৰা সহ্য কৰা নহ'ব বুলি হুংকাৰ দিছে মুছলমান সমাজে। ঈদৰ দিনাই বিজেপিৰ চৰকাৰৰ বিৰুদ্ধে মুছলমান সমাজৰ গৰ্জন। নামাজ আদায়ৰ পিছতেই প্ৰতিবাদত নামিল ইছলাম ধৰ্মী লোক। মুছলমানসকলক সুৰক্ষা প্ৰদান কৰাৰ দাবী এতিয়া চৰকাৰক। বাংলাদেশীৰ নামত স্বদেশীক অত্যাচাৰ মানি লোৱাৰ নহ'ব বুলি হুংকাৰ। ঈদৰ নামাজ আদায় কৰি কলা বেজ পিন্ধি তীব্ৰ প্ৰতিবাদ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ঢেকীয়াজুলিত প্ৰতিবাদ কৰে মুছলমান সমাজে। কোনো কাৰণতেই মানি লোৱা নহ'ব বাংলাদেশীৰ নামত স্বদেশীক অত্যাচাৰ। এটা নামাজ আদায়ৰ পিছতেই নেমচুৰ সভাপতি বদৰুল ইছলামৰ সকিয়নি। এটা স্বদেশীৰ স্বাৰ্থত আইনী যুঁজ তথা ৰাজপথৰ আন্দোলন চলি যাব বুলি হুংকাৰ দিয়ে। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। উজনি অসমখন শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নহয়। ঈদৰ দিনাই শৃংখল চলিহা শ শ মুছলমানৰ সকিয়নি। এটা সংবিধানে মুছলমানসকলক দিছে জীয়াই থকাৰ অধিকাৰ। দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ। উজনি অসমখন শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নহয়। হিন্দুৰ সমানেই অসমত অধিকাৰ আছে মুছলমানৰ। ঈদৰ দিনাই শৃংখল চলিহাক এতিয়া শ শ মুছলমানৰ সকিয়নি। সংবিধানে মুছলমানসকলক দিছে জীয়াই থকাৰ অধিকাৰ। যোৰহাট শিৱসাগৰলৈ গ'লে কোনো মুছলমানক ৰখাব নোৱাৰিব। শৃংখল চলিহা এতিয়া বিজেপি চৰকাৰৰ এজেণ্ট। শৃংখল চলিহাৰ দাবী মতেই কিয় আজাদ চৌধুৰীৰ ঘৰ ভাঙিছিল প্ৰশাসনে। এটা উজনি অসমখন শৃংখল চলিহাৰ পৈতৃক সম্পত্তি নহয় বুলি মন্তব্য কৰে মুছলমান সমাজে। হিন্দুৰ সমানেই এতিয়া অসমত অধিকাৰ আছে মুছলমানৰ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। ক'ত হেৰাল এতিয়া আঞ্জাৰুল। পবিত্ৰ ঈদৰ দিনাই হিয়া ভগা কান্দোন এগৰাকী দুৰ্ভগীয়া মাতৃৰ। বিগত 10 দিনে সন্ধানহীন হৈ আছিল কলিয়াবৰৰ 20 বছৰীয়া যুৱকজন। ঈদলৈ বুলি ঘৰলৈ আহি থকাৰ আধা বাটতেই সন্ধানহীন হৈ আঞ্জাৰুল। পবিত্ৰ ঈদৰ দিনাই হিয়া ধাকুৰি কান্দিছে এগৰাকী মাতৃয়ে। ঈদৰ দিনটোতেই ঘৰত নাই পুত্ৰ আঞ্জাৰুল হুছেইন। বিগত 10 দিনে সন্ধানহীন কলিয়াবৰৰ 20 বছৰীয়া যুৱকজন। ঈদলৈ বুলি ঘৰলৈ আহি থকাৰ আধা বাটতেই সন্ধানহীন হৈ পৰিছে আঞ্জাৰুল। এটা কৰ্মৰ সূত্ৰে কেৰেলাত থকা আঞ্জাৰুল ঈদ বুলি আহিছিল ঘৰলৈ। কেৰেলাৰ পৰা ঘৰলৈ আহি থকাৰ বাটতে সন্ধানহীন হৈ পৰিছে আঞ্জাৰুল। এটা ঈদৰ দিনটোত পুত্ৰ ঘৰলৈ আহি নোপোৱাত মাতৃৰ হিয়া ভগা কান্দোন। আঞ্জাৰুলক বিচাৰি এতিয়া মাতৃৰ তথা পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থা। যুৱকজনক সন্ধান পালে আপোনালোকে এই দুটা নম্বৰত ফোন যোগেৰে আহ্বান জনাব। এটা পবিত্ৰ ঈদৰ দিনাই হিয়া ধাকুৰি কান্দিছে এগৰাকী মাতৃয়ে। দিব লৈছোঁ পৰৱৰ্তী খবৰ। গুৱাহাটীত পুনৰ ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। ৰূপনগৰত প্ৰকাণ্ড শিলখহি সম্পূৰ্ণৰূপে বিধ্বস্ত হয় দুটাকৈ ঘৰ। এটা ধ্বংসস্তব্ধত নিখোজ হৈ আছে এজনকৈ লোক। গুৱাহাটীত পুনৰ ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। ৰূপনগৰত প্ৰকাণ্ড শিলখহি হেঁচা মাৰি ধৰিলে ঘৰ। শিলখহি দুটাকৈ ঘৰ সম্পূৰ্ণৰূপে বিধ্বস্তত নিখোজ হয় এজন লোক।
নিশা প্ৰায় 11:30 বজাত খহি পৰে প্ৰকাণ্ড শিলটো। মনেশ্বৰ ৰাজবংশী নামৰ লোকজন ধ্বংসস্তব্ধত নিখোজ হৈ আছে। এতিয়া SDRF আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰে উদ্ধাৰৰ অভিযান আৰম্ভ কৰিছে। এতিয়া গুৱাহাটীত পুনৰ ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। ৰূপনগৰত প্ৰকাণ্ড শিলখহি এতিয়া হেঁচা মাৰি ধৰিলে ঘৰ। শিলখহি দুটাকৈ ঘৰ সম্পূৰ্ণৰূপে বিধ্বস্ত শিলখহি দুটাকৈ ঘৰ সম্পূৰ্ণৰূপে বিধ্বস্ত আৰু নিখোজ হৈ আছে এজনকৈ লোক। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনটোতেই দিল্লীৰ এতিয়া যন্তৰ মন্তৰ কঁপাব অসমৰ সংখ্যালঘুৱে। অবৈধভাৱে বাংলাদেশলৈ পঠিওৱা লোকক উভতাই অনাৰ দাবীৰে কৰিব প্ৰতিবাদ। এতিয়া বাংলাদেশীৰ বিতাড়নৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ সাব্যস্ত কৰিব AB আমছুৱে। দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনটোতেই দিল্লীৰত যন্তৰ মন্তৰ কঁপাব এতিয়া অসমৰ সংখ্যালঘুৱে। অবৈধভাৱে বাংলাদেশীলৈ পঠিওৱা লোকক উভতাই অনাৰ দাবীৰে কৰিব প্ৰতিবাদ। এটা সংবিধান উলংঘা কৰি BJP চৰকাৰে কৰিছে বাংলাদেশীৰ বিতাড়ন। বিদেশীৰ নামত অত্যাচাৰ সন্মুখীন হৈছে ভাৰতীয় নাগৰিক। 10 জুনত ইয়াৰ বিৰুদ্ধে এতিয়া কোকৰাঝাৰত সাব্যস্ত কৰা হ'ব প্ৰতিবাদ। 25 জুনত গুৱাহাটীৰ চচলত সাব্যস্ত কৰা হ'ব প্ৰতিবাদী সভা। বাংলাদেশীৰ বিতাড়নৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিব AB আমছুৱে। বৰ্ষাকালীন অধিৱেশনৰ প্ৰথম দিনটোতেই এতিয়া দিল্লীৰ যন্তৰ মন্তৰ কঁপাব এতিয়া অসমৰ সংখ্যালঘুৱে। অবৈধভাৱে বাংলাদেশীলৈ পঠিওৱা লোকক উভতাই অনাৰ দাবীৰে কৰিব এই প্ৰতিবাদ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। এইবাৰ উচ্ছেদৰ বিৰোধিতাৰে ওলাই আহিল BJPৰ নেতা কৰ্মী। BJP আৰু UPPLৰ মিত্ৰজোঁটৰ চৰকাৰৰ বিৰোধিতা এতিয়া খুদ BJPৰ নেতা কৰ্মী। 1948 পৰাই বসবাস কৰি থকা লোকক উচ্ছেদ কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ জনায়। এইবাৰ উচ্ছেদৰ বিৰোধিতাৰে ওলাই আহিল BJPৰ নেতা কৰ্মী। BJPৰ UPPLৰ মিত্ৰজোঁটৰ চৰকাৰৰ বিৰোধিতা খুদ BJPৰ নেতা কৰ্মী। 1948 পৰাই বসবাস কৰি থকা লোকক উচ্ছেদ কৰিবলৈ দিয়া নহ'ব বুলি হুংকাৰ জনায়। ষ্টেডিয়াম নিৰ্মাণৰ বাবে ভূমি অধিগ্ৰহণ কৰিছিল BTC চৰকাৰে। এটা উচ্ছেদৰ বিৰোধিতাৰে জিলা আয়ুক্তক স্মাৰক পত্ৰ BJPৰ। ওদালগুৰিৰ 2 নং ফহুবাৰীত উচ্ছেদৰ বন্ধৰ দাবী এতিয়া ওদালগুৰি জিলা BJPৰ। এইবাৰ উচ্ছেদৰ বিৰোধিতাৰে ওলাই আহিল BJPৰ নেতা কৰ্মী।